নমস্কাৰ, দুনু ব্লগলৈ আপোনালোকক স্বাগতম জনালোঁ। মই আজি গাহৰি মাংস কেনেকৈ পাতত দি খোৱা হয় তাক দেখুৱাব বিচাৰিছোঁ। ৰাইজসকল, আমি গাহৰি মাংস ভাজিও খাওঁ, ফ্ৰাই কৰি খাওঁ, কেতিয়াবা বইল কৰিও খাওঁ, কিন্তু পাতত দিনো আমি কেনেকৈ খাওঁ তাকে আপোনালোকক দেখুৱাব বিচাৰিছোঁ। তাৰ কাৰণে আমাক গাহৰি মাংস লাগিব। এইবাৰ গাহৰি মাংসখিনি মই মিহি মিহিকৈ কাটি লৈছোঁ যাতে সিজিবলৈ সুযোগ হয়। এই কাটি লোৱা হ'ল মাংসখিনি। এতিয়া আমি তৰকাৰী এটা বনাবলৈ যেনেকুৱা বস্তু লাগে তেনেকুৱা, ধৰক নিমখ, হালধি, আৰু আমি এইখিনি নিমখ হালধি দি ধুনীয়াকৈ সানি লৈছোঁ। এইখিনি আনি লোৱাৰ পাছত আমি কলপাত এটা ল'ম। কলপাতটো আমি 2-3 জাপ জাপিম যাতে এইটো জুইত পাতত দিয়াৰ সময়ত সোনকালে পুৰি নাযায়। এনেকৈ ধুনীয়াকৈ মেৰিয়াই ল'লোঁ। ধুনীয়াকৈ এনেকৈ বান্ধি ল'লোঁ। ইয়াৰ পাছত কি কৰোঁ চাওকচোন আপোনালোক। এতিয়া আমি টিপাশাললৈ আহিলোঁ। এই টিপাশালৰ সংগতাবিলাক আমি দুভাগ কৰি লোৱাৰ পাছত সেইখিনি আমি পাতত মেৰুৱা মাংসখিনি এনেকৈ লগাই দিলোঁ। তাৰপাছত এই লোহাৰ এটা কেৰাহী ওপৰত লগাইছোঁ যাতে ছাইখিনিয়ে লাগি নধৰে, লগতে লোহাৰ যিটো গৰম এইখিনিয়ে সিজাত সহায় কৰে। এইখিনি আমি কেইবাঘণ্টাও ৰৈ চাব লগা হ'ব, অপেক্ষা কৰিব লগা হ'ব। এতিয়া খুব সম্ভৱ হৈ গৈছে। মই প্ৰায় 1.5 ঘণ্টামান সময় ৰ'লোঁ। পাছত এয়া হৈ গৈছে, চাওঁচোন কি হৈ আছে। একদম সিজি গ'ল, গম পায়নে? এনেকুৱাকৈ সিজি গৈছে। ওপৰৰ অঙঠাখিনি এনেকৈ আঁতৰালোঁ। সম্পূৰ্ণ মাংসখিনি ৰঙা হৈ গৈছে। ইয়াৰ অৰ্থ হৈছে মাংসখিনি সিজিছে। আপুনি এইখিনি বস্তু যিকোনো জেগাত কৰিব পাৰে। আপুনি মাটিটো গাড্ডা খানি তলত আমি জুইখিনি সংগতা ৰাখিলোঁ আৰু এইখিনি ওপৰত আকৌ পাতেৰে মেৰুৱা মাংসখিনি লগাই লৈ আমি কিবা কৰিব পাৰোঁ, পাতত দিব পাৰোঁ। এয়া সম্পূৰ্ণ সিজিছে। আমি এনেকৈ উলিয়াই ল'লোঁ। এয়া অলপ গৰমো দেই। এয়া পাতত দিয়া মাংস ওলাল। আমি এইখিনি কেনেকৈ পৰিৱেশন কৰিম আপোনালোকক দেখুৱাম। এইখিনি আমি এনেকৈ পৰিৱেশন কৰিলোঁ। এইখিনি আমাৰ মিতিৰ আহিলে, আলহী আহিলে বা ঘৰত বুঢ়া মেটা মানুহ থাকিলে আমি স্পেচিয়েলখিনি কৰোঁ। আমাৰ দেশীয় পৰ আপঙেৰে আমি পৰিৱেশন কৰিছোঁ। লগতে আজিকালি টাউনীয়া যুগ, টাণ্ডাৰেও এইখিনি অতিথিক আপ্যায়ন কৰিব পাৰে। আপোনালোকক মই খাই দেখুৱাইছোঁ। খুব সুন্দৰ খাবলৈ। দুনুজনীও চাই আছে, তাকো দিলোঁ আৰু। আৰু আপং অলপো খাইছোঁ। আপোনালোক বেয়া নাপাব দেই। আমাৰ গোটেই সমাজখনত, মিচিং সমাজখনত অকামে নিকামে আলহী অতিথিক আমি এইখিনি আপ্যায়ন কৰিবৰ কাৰণে ব্যৱহাৰ কৰা হয়। বেছি নহয়, অলপ। আপোনালোকে মোৰ ব্লগটো চালে সেইকাৰণে ধন্যবাদ। লগতে মোৰ এই পদ্ধতিখিনি আপোনালোকে যদি ভাল পাইছে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট নিশ্চয় কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।